অতি গোপনে ৰাজ্যৰ মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে মৰিয়নিৰ দিছৈ ভেলী বনাঞ্চলৰ তেল খননস্থলী পৰিদৰ্শন কৰাক লৈ প্ৰতিক্ৰিয়া। গিবন অভয়াৰণ্যৰ সমীপৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ 7টা স্থানত বেদান্ত নামৰ ব্যক্তিগত তৈল প্ৰতিষ্ঠানে খনন চলোৱাৰ যোজা কৰিছিল যদিও দল সংগঠনৰ প্ৰতিবাদত স্থগিত হৈছিল প্ৰক্ৰিয়া। ৰাজ্য চৰকাৰৰ বন বিভাগে তিৰু হিলছ দিছৈ আৰু দিছৈ ভেলী বনাঞ্চলৰ তেল খননৰ অনুমতি প্ৰদান কৰিছিল প্ৰতিষ্ঠানটো। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ সদস্য ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষকৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে দিছৈ ভেলী বনাঞ্চলৰ তেল খননস্থলী গোপনে পৰিদৰ্শন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় দল সংগঠনে। অসম নাগালেণ্ড সীমান্তৰ বিবদমান অঞ্চলত ব্যক্তিগত প্ৰতিষ্ঠানক তেল খননৰ বাবে ৰাজ্য চৰকাৰে কিদৰে অনুমতি প্ৰদান কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে অসমৰ বনাঞ্চলত নগাৰ আগ্ৰাসন দেখি হতভম্ব বন বিভাগৰ দল। বিবাদ নিষ্পত্তি হলেহে তেল খননৰ জৰীপ চলাবলৈ দিয়া হ'ব বুলি বন বিভাগৰ দলটোক উভতাই পঠিয়াই নগা বস্তিৰ লোকসকলে। আমি জানো যে দিছৈ ভেলী বনাঞ্চলৰ ভিক্ট বস্তিত বেদান্ত নামৰ কোম্পানীটোক তেল খননৰ কাৰণে ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে। কিন্তু আমি সকলোৱে জানো যে এই ভিক্ট বস্তি অৱস্থিত হৈছে 1 দশকৰ আগত এক বিবাদমান এলেকা য'ত দিছৈ ভেলী বনাঞ্চল আছে। এই বিবাদমান এলেকাটোৰ মূল কথাটো হ'ল এই বিবাদমান এলেকাটো কোনে নিৰ্ধাৰণ কৰে? ইয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি আছে যে এইডোখৰ বিবাদমান এলেকা বুলি কোৱা হৈছে। গতিকে তাত যি জেগাত এতিয়া বেদান্ত নামৰ কোম্পানীটোক তেল খনন কৰিবলৈ দিয়া হৈছে এই কথাটোৱে হৈছে এটা অনিয়ম বা অনৈতিক কাম। কাৰণ এইটো ভাৰতীয় ন্যায়ালয়ৰ এটা ৰায় আছে। ইয়াৰ পিছত কেনেকৈ এটা ব্যক্তিগত কোম্পানীক মুনাফা লুটিবৰ কাৰণে অসম চৰকাৰে কেনেকৈ সেউজ সংকেত দিলে, এইটো এটা ৰহস্যজনক কথা।